নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ অহা 15 তাৰিখে অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আন এটা গণিতৰ ভিডিঅ' লৈছো তো আজিৰ ভিডিঅ'টিত আমি কিছুমান সহজ পদ্ধতিৰ জৰিয়তে কিছুমান ইম্পৰ্টেন্ট ট্ৰিক্সৰ সৈতে আপোনালোকক কোৱেশ্যনসমূহ কৰাই দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এইবিলাক প্ৰশ্ন সলভ কৰিব পাৰে তো বলক দেৰি নকৰাকৈ প্ৰশ্নসমূহ আলোচনা কৰো আৰু লগতে আপোনালোকে পাৰিলে বহি এখন উলিয়াই ল'ব আপোনালোকে কৰি গৈ থাকিব আৰু ইম্পৰ্টেন্ট যিবিলাক ফৰ্মুলা থাকিব বা যিবিলাক আপোনালোকৰ মেথড থাকিব সেইবিলাক লিখি গৈ থাকিব প্ৰথম কোৱেশ্যনটো কি দিছে চাওক A B C and D are four consecutive odd numbers whose average is 42 what will be the product of B and D কি কৈছে চাওক A B C আৰু D ক্ৰমে চাৰিটা অযুগ্ম সংখ্যা আৰু ইহঁতৰ গড় হৈছে 42 অৰ্থাৎ 42 তো B আৰু D ৰ গুণফল কিমান দমনকল কি দি থৈছে আমাক ভালদৰে আপোনালোকে প্ৰশ্নটো পঢ়ি ল'ব তাৰ পিছতে আপোনালোকে কোৱেশ্যনটো সলভ কৰিবলৈ চেষ্টা কৰিব চাৰিটা সংখ্যা আমাক দিয়া আছে অযুগ্ম সংখ্যা কিন্তু তো আমি অযুগ্ম সংখ্যাটোক সাপোজ প্ৰথম অযুগ্ম সংখ্যাটোক কি বুলি ধৰিম x + 1 ধৰিছো তো x ধৰিব পাৰিলো ন x ধৰিলে আমাৰ আনসাৰটো নোলাগে তো x + 1 ধৰিব আপোনালোকে প্ৰথম অযুগ্ম সংখ্যাটো x + 1 দ্বিতীয়টো কিমান হ'ব তো আপোনালোকে ভাবিছে চাগে x + 2 হ'ব তো x + 2 নহয় কেনেকৈ x + 2 হলে হেতু যুগ্ম হৈ যাবগে তো x + 3 হ'ব দ্বিতীয়টো তাৰ পিছৰটো কি হ'ব x + 5 হ'ব তাৰ পিছত কিমান হ'ব x + 7 হ'ব ঠিক আছে আশা কৰিছো এতিয়া বুজি পাইছে সব যে অযুগ্ম সংখ্যাকিটা কেনেকৈ ধৰিছো প্ৰথমটো x + 1 সেকেন্ডটো x + 3 তাৰ পিছৰটো x + 5 তাৰ পিছৰটো x + 7 এনেকৈ ধৰিছো আমি এই চাৰিটা অযুগ্ম সংখ্যা আৰু ইহঁতৰ গড়টো দি থৈছে আমাক 42 এটা চাওক গড় মানে কি চাৰিওটাৰ এভাৰেজটো দি থৈছে 42 এটা যদি চাৰিওটাৰ যোগফলটো টোটেলটো আমি উলিয়াবলৈ যাওঁ টোটেলটো উলিয়ালে কি হ'ব টোটেলটো যদি উলিয়াবলৈ যাওঁ কিমান হ'ব 42 * 4 কৰিব লাগিব আৰু 42 যদি 4 কৰো কিমান হ'ব 42 * 4 যদি আমি কৰো এটো হৈ যাব 4 * 8 4 * 16 168 ঠিক আছে এটা কিমান পালো আমি টোটেলটো 168 তো আমি 168 টো কি লিখিব পাৰো এই গুটেকিটা সংখ্যাৰ যোগফল লিখিব পাৰো x + 1 x + 3 x + 5 x + 7 ৰ যোগফলটো আমি 168 বুলি লিখিব পাৰো তো এইটা আমি এনেকৈ লিখি লৈছো x + 1 + x + 3 + x + 5 + x + 7 ইকুৱেল 168 আৰু এইবিলাক আপোনালোকে কিন্তু অলপ সোনকালে কৰিব লাগিব এক্সামত গৈ কাৰণ ইমান সময় আপোনালোকে নাপাব এটা কোৱেশ্যন কৰিবৰ কাৰণে তো একদম সোনকালে কৰিবলৈ চেষ্টা কৰিব এতিয়া x আছে ইয়াত চাৰিটা টোটেল তো 4x লিখি ললো সংখ্যাকিটা হিচাপ কৰক 1 3 4 4 5 9 9 হাতে হৈ যাবগে 16 তো 4x + 16 ইকুৱেল 168 এতিয়া আমি যদি মাইনাস কৰি দিও 4x ৰ ভ্যালুটো ওলাই যাব তো 1 ডাইৰেক্ট মাইনাস কৰি দিছো 168 ৰ পৰা যদি 16 যায় 18 ছগল থাকিল 2 6 ৰ এগল থাকিল 5 আৰু ইফালে 152 এটা আমি x ৰ ভ্যালু উলিয়াম তো 152 ক আমি 4 এ হৰণ কৰিব লাগিব 4 এ যদি হৰণ কৰো 4 3 * 12 নামিলে কিমান 3 2 32 4 8 * 32 38 তো আমাৰ x ৰ ভ্যালুটো ওলাই গল কিমান 38 এতিয়া মন কৰিব x ৰ ভ্যালুটো আমাৰ কিমান লাগল 38 ওলালে এতিয়া আমাক কি কৈছিলে চাওক প্ৰশ্নটোলে মন কৰক কি কৈছিলে b আৰু d তো b টো কি আছিল b টো আছিল আমাৰ x + 3 আছিল তো x + 3 মানে কি 38 + 3 38 আৰু 3 প্লাস কৰিলে কিমান হ'ব 41 এটো হৈ গল কে b আৰু d টো কিমান আছিল x + 7 আছিল x + 7 আৰু x + 7 কৰিলে কিমান হ'ব 38 + 7 38 + 7 যদি কৰো কিমান হৈ যাব 45 এতিয়া সিম্পল আমাক 41 আৰু 45 ৰ যেটো পূৰণ হেতু সুধিছিলে কাৰণ b আৰু d ৰ গুণফল সুধিছিলে তো 41 * কি কৰিব 45 কৰি দিয়ক আৰু এটা যদি পূৰণ কৰে কিমান হ'ব চাওক এটো হৈ যাবগে 1845 আপোনালোকে কৰি চাওক পূৰণটো 1845 হ'ব তো আমাৰ সিম্পল আনসাৰটো কি ওলাই গল 1845 কোনটো অপচন আছে অপচন সি টোত আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো আপোনালোকে আশা কৰিছো এতিয়া বুজি পাইছে প্ৰশ্নটো খালি আপোনালোকে কৰোতে অলপ বেছি সোনকালে কৰিব লাগিব আৰু সোনকালে কৰি শুদ্ধকে কৰিব লাগিব হেকাৰণে আপোনালোকে যিমান পাৰে এইবিলাক প্ৰেক্টিস কৰি যাব কাৰণ এনেকুৱা বিলাক প্ৰেক্টিস কৰিলেহে আপোনালোকৰ শুদ্ধকে আহিব নহলে কিন্তু আপোনালোকৰ কবাত যোগ বিয়োগ পূৰণ হৰণটো ভুল হৈ গলে আপোনাৰ উত্তৰটো নোলাব তো বলক নেক্সট কোৱেশ্যনটো আগবাঢ়ো কি দিছে What is the average of the first 5 multiples of 3 তিনিৰ প্ৰথম পাঁচটা গুণিতকৰ গড় কিমান তো এটো পাৰিব চাগে সকলোৱে যদি আপোনালোকে গড় উলিয়াব জানে এটো কৰি চাব পাৰে আৰু আপোনালোকে কমেন্টটো এনসাৰত জনাই দিব যদি কৰিব পাৰে তো চাও কি দিছে তিনিৰ প্ৰথম পাঁচটা গুণিতক তো তিনিৰ গুণিতক বিলাক কোনবিলাক হয় 3 হ'ব 3 2 * 6 3 3 * 9 3 4 * 12 আৰু 3 5 * 15 এইগিটা হল তিনিৰ পাঁচটা গুণিতক ইয়াৰ গড় উলিয়াব কৈছে তো গড় উলিয়াবলৈ সিম্পল কি কৰিব যেটা আছে সংখ্যা হৰণ কৰি দিব তো পাঁচে হৰণ কৰি দিম আৰু এইগিটা ওপৰগিটা যোগ কৰি দিব লাগিব তো মই যোগে ইয়াতে পাতি দিছো একেবাৰতে আৰু এইগিটা যদি আমি গোটেইটা যোগ কৰো 3 6 9 9 18 18 আৰু ইফালে 12 হৈ যাবগে 30 30 আৰু 15 45 45 45/5 হ'ব
আৰু 5 যদি 45 ক কাটো কেবাৰ যাব 5 যদি 45 ক কাটো 5 9 গুণ 45 5 9 গুণ 45 আমাৰ 9 ওলাই গল তো আমাৰ কি ওলাই গল গড়টো কিমান লাগল 9 অপচন কোনটো আছে চাওক অপচন সি টোত আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ একদম সহজ হয় আপোনাক খালি ভালদৰে অলপ চাব লাগিব তো বলক নেক্সট কোৱেশ্চন লাগব কি দিছে what is the smallest number which when divided by 8 9 12 15 leaves a remainder in 1 in each case চাওক আটাইতকৈ সৰু সংখ্যাটো কিমান যেটো 8 9 12 আৰু 15 ৰে ভাগ কৰিলে অৰ্থাৎ হৰণ কৰিলে প্ৰতিটো ক্ষেত্ৰতে 1 বাকি থাকিব তো এনেকুৱা ধৰণৰ প্ৰশ্নটো এটা আহিব 100% এটো আপোনালোকে চাই যাব এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে যিমান পাৰে চাই যাব আৰু আমাৰ আগৰ ভিডিওসমূহতো এনেকুৱা প্ৰশ্ন কৰোৱা হৈছে যদি আপোনালোকে চোৱা নাই ডেসক্ৰিপচনত লিংক থাকিব আপোনালোকে চাই ল'ব পাৰিব কি দিছে চাওক 8 9 12 আৰু 15 ৰ হৰণ যাব লাগিব আৰু লাষ্টত কি হ'ব লাগিব লগতে এক এটা বাকি থাকিব লাগিব হৰণ যোৱাৰ পিছত এক এটা বাকি থাকিব লাগিব এনেকুৱা এটা সংখ্যা কি হ'ব তো প্ৰথম কথা আমি কি কৰিব লাগিব আপোনালোকে কি কৰিব লাগিব 8 9 12 আৰু 15 ৰ এলসিএম টো উলিয়াব লসাগুটো উলিয়াব তো আমি যদি 8 9 12 আৰু 15 ৰ লসাগুটো উলিয়াবলৈ যাওঁ লসাগু উলিয়াব সকলোৱে জানে চাগে তো প্ৰথমতে আমি 3 ৰে কাটি দিওঁচোন গোটেইটা 3টাক 3 ৰে যাব 8 টো না যায় 8 টো নামি আহিলে 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 তাৰ পিছত 2 ৰে কাটি দিও 2 ৰে যদি কাটো 2 8ক যাব 4 বাৰ 3 নামি আহিব 2 2 গুণ 4 আৰু ফেলে 5 নামি আহিব তাৰপা আকৌ 2 ৰে যদি কাটো 2 2 গুণ 4 3 নামি আহিলে এবাৰ যাব 2ক 5 নামি আহিলে এটা সিম্পল এটা পূৰণ কৰি দিওক 3 2 2 2 3 আৰু 5 এটা যদি পূৰণ কৰে গোটেইটা যদি আমি পূৰণ কৰো কিমান হ'ব তো এইটা যদি গোটেইটা আমি পূৰণ কৰো 360 হ'ব তো ইহঁতৰ এলসিএম টো কি ওলাই গল 360 তো এটা কথা এটা মন কৰিব আপোনালোকে কৈছিলে কি গোটেই এটা চাওক 360 যে সংখ্যাটো পালো আমি 360 সংখ্যাটো কিন্তু গোটেইকিটাৰে হৰণ যায় 8 ৰেও যায় 9 ৰেও যায় 12 ৰেও যায় আৰু 15 ৰেও যায় এতিয়া এই সংখ্যাটোৰ লগত আমি কি যোগ কৰিলে মানে এনেকুৱা এটা কি যোগ কৰিম যেটো যোগ কৰিলে সেই সংখ্যাটো এক বাকি থাকিব মানে তো আপোনালোকে সকলোৱে চাগে ধৰিব পাৰিছে কিমান যোগ কৰিব লাগিব এক এটা যোগ কৰিব লাগিব তো এক এটা যদি যোগ কৰি দিও গোটেইকিটাই হৰণ কৰোতে চাওক আপোনালোকে হৰণটো যদি যায় কৰে আপোনালোকে কৰি চালে কি গম পাব যে এক এটা বাকি থাকিব তো এক এটা আমি সিম্পল যোগ কৰি দিম আৰু 360 লগত এক যদি যোগ কৰো কিমান হ'ব 361 তো এটোই আমাৰ আনসাৰ হৈ যাব কোনটো অপচন আছে চাওক অপচন ডি আছে অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো প্ৰথম কথা আপোনালোকে লসাগুটো উলিয়াই ল'ব এনেকুৱা যেতিয়া প্ৰশ্নবিলাক দেখিব লসাগুটো উলিয়াই ল'ব তো লসাগুটো উলিয়াই পিনে আপোনালোকে যেটো হুদিছে তাৰ পিছত হেতু আপোনালোকে কৰি দিব তো এতিয়া ইয়াত অকল এক দিছে বাকি থাকা কেতিয়াবা আপোনালোকৰ 2 থাকিব পাৰে 3 থাকিব পাৰে আপোনালোকে চাই ল'ব এনেকুৱাবিলাক আৰু এটা কথা জনাই থওঁ যেহেতু এতিয়া আপোনালোকৰ পৰীক্ষা একেবাৰে কম হৈ আছে মাজত মাত্ৰ এটা দিন আছে কাইলে আপোনালোকৰ শনিবাৰ দেওবাৰে পৰীক্ষা আছে তো এই কেইদিন কিন্তু আপোনালোকে যিমান পাৰে ৰিভাইজ কৰি থাকক সকলোবিলাক সাবজেক্টে এবাৰ ৰিভাইজ কৰি যাব পৰীক্ষাৰ আগত আৰু আমাৰ ৰিভাইজ ক্লাছবিলাকো যদি পাৰে অলপ চাই যাব স্পিডত চাব অলপ কাৰণ আপোনালোকৰ সময় একেবাৰে কম আছে ন এতিয়া আৰু যদি আপোনালোকে নিজকে টেষ্ট কৰিব বিচাৰে তেনেহলে এখন মক টেষ্ট পাই যাব আৰু যদি কাবাৰ এডিআৰই গ্ৰেড 4 বা গ্ৰেড 3 পিছত যিবিলাক এক্সাম হ'ব হেবিলাকৰ বাবে বা আসাম পুলিচৰ বাবে ফুল সিলেবাস থকা কিছুমান পিডিএফ লাগে হেবিলাকো পাই যাব স্ক্ৰিনত থকা নাম্বাৰটো তোমাক WhatsApp কৰি মক টেষ্ট বা পিডিএফ সমূহ আপোনালোকে লৈ ল'ব পাৰিব তো বলক নেক্সট কোৱেশ্চন লাগ বঢ়ো কি দিছে the population of a district is 2,96,000 out of which 1,66,000 are men 50% of the total population is educated if 70% of the total men are educated then what is the number of educated women এটো কিন্তু প্ৰশ্ন আপোনালোকৰ এটা আহিব এনেকুৱা এখন জিলাৰ জনসংখ্যা হৈছে 2,96,000 যাৰ ভিতৰত 1,66,000 পুৰুষ এতিয়া মুঠ জনসংখ্যাৰ যদি 50% শিক্ষিত হয় তেতিয়া আকৌ কি কৈছে চাওক মুঠ জনসংখ্যাৰ 50% শিক্ষিত যদি মুঠ পুৰুষৰ 70% শিক্ষিত হয় তেন্তে শিক্ষিত মহিলাৰ সংখ্যা কিমান হ'ব তো প্ৰশ্নটো আপোনালোকৰ পাজল লাগিব পাৰে হেকাৰণে প্ৰশ্নটো আপোনালোকে ভালদৰে এবাৰ পঢ়ি চাব চাওক আমাক কি কৈছে এখন ডিস্ট্ৰিক্ট আছে এতিয়া যিকোনো এখন ডিস্ট্ৰিক্টৰ পপুলেশনটো দি থৈছে আমাক 2,96,000 ঠিক আছে এটো হৈছে টোটাল পপুলেশনটো তাৰে আকৌ পুৰুষ কিমান আছে চাওক তো পুৰুষ কিমান আছে 1,66,000 ঠিক আছে 1,66,000 এটো হৈছে পুৰুষ মেল মই মেল বুলি লিখি দিছো এটো হৈছে টোটাল এতিয়া আমি মহিলাটো উলিয়াই লওঁচোন ওমেনটো উলিয়াই লওঁ কিমান আছে তো ওমেন কিমান আছে চাওক আমি ডাইৰেক্ট মাইনাস কৰি দিম 0 নামিলে 0 0 6 পৰা গল 0 9 পৰা গল 3 আৰু 2 পৰা গল 1,30,000 কিমান আছে চাওক 1,30,000 মহিলা আছে ঠিক আছে 1,30,000 মহিলা আছে এটো হৈ গল তো এটো আমি পাই থৈছো এতিয়া তাৰ পিছলে যাম কি কৈছে চাওক আকৌ 50% আমাক কি দি থৈছিলে মুঠ জনসংখ্যাৰ 50% শিক্ষিত এটা টোটাল আছিল 2,96,000 তাৰ 50% মানে কি আধা তো আধা যদি শিক্ষিত হয় শিক্ষিত আমি এডুকেটেড বুলি ধৰিছো এডুকেটেড তো শিক্ষিত কিমান হ'ব চাওক 2,96,000 যদি আমি আধা কৰো
2 লাখৰ আধা 1 লাখ আৰু 96,000ৰ আধা হ'ব কিমান 48,000 তো 1,48,000 1,48,000 কিমান এটো শিক্ষিত চাই লওক 1,48,000 টো শিক্ষিত তাৰ পিছত আকৌ আহিম আকৌ নেক্সট লাইনটোলে যদি মুঠ পুৰুষৰ 70% শিক্ষিত হয় এতিয়া চাওক মুঠ পুৰুষ কিমান আছিল 1,66,000 অলপ ভালদৰে মন কৰিব কিন্তু মুঠ পুৰুষ কিমান আছিল 1,66,000 1,66,000 তো ইয়াৰ কিমান শতাংশ শিক্ষিত 70% শিক্ষিত হয় তো ইয়াৰ আমি কি কৰিম 70% টো উলিয়াই লম তো ইয়াৰ যদি 70% উলিয়াবল যাও 70/100 হ'ব 00 কাটি দিলো ইয়াটো 00 কাটি দিলো এটা থাকি গল 1660 আৰু 70 তো এতিয়া যদি আমি 1660 আৰু 70 টো পূৰণ কৰি দিও তেতিয়া কিমান হৈ যাব 116,200 এটো হৈ গলকে চাওক এটো হৈ গলকে টোটাল কি শিক্ষিত পুৰুষ এতিয়া আমাক কি উলিয়াব দিছিলে শিক্ষিত মহিলাৰ সংখ্যা উলিয়াব দিছিলে এতিয়া এটা কথা মন কৰিব টোটাল শিক্ষিত কিমান আছিল 50% 1,48,000 তো সিম্পল 1,48,000 ৰ পৰা মাইনাস কৰি দিয়ক 1,16,200 1,16,200 মাইনাস কৰি দিয়ক আমাৰ আনসাৰটো ওলাই যাবগে আৰু এটো যদি মাইনাস কৰে এটো যদি আপোনালোকে মাইনাস কৰে কিমান লাভ চাই লব আপোনালোকে 0 দুটা থাকিব লাষ্টত তাৰ পিছত এটো 10ৰ 2 গল থাকিল 8 ইফাল থাকিলে 7 7ৰ 6 গল থাকিল 7ৰ 6 গল থাকিল 1 আৰু ইফালে 4 গল থাকিল 3 31,800 তো আমাৰ টোটাল শিক্ষিত মহিলা সংখ্যা ওলাই গল 31,800 কোনটো অপচন আছে চাওক অপচন এ আছে অপচন এটো হৈ যাবগে শুদ্ধ উত্তৰ অপচন এটো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো এতিয়া আপোনালোকে বুজি পাইছে কোৱেশ্চনটো অলপ ক্ৰিটিক্যাল হ'ব পাৰে সেইকাৰণে আপোনালোকে ভালদৰে চাই ল'ব নেক্সট কোৱেশ্চনটো চাওক কি দিছে কোনো সংখ্যাৰ পৰা ছখৰ 75%ৰ 2/3 বিয়োগ কৰিলে পোৱা সংখ্যাটো 320 মূল নম্বৰটো কি হ'ব কি দিছে চাওক কোনো এটা সংখ্যা আছে সাপোজ সংখ্যাটো আমি ধৰিছো x কি কৰিছা x ৰ পৰা ছখৰ 75%ৰ 2/3 বিয়োগ কৰিলে এটা ছখৰ 75%ৰ 2/3 টো আমি প্ৰথমতে উলিয়াম কি কৈছে চাওক ছখৰ 75% মানে 75% আৰু 75% টোক মই ডাইৰেক্ট 75/100 পাতি দিলো কাৰণ এবিলাক আপোনালোকৰ টাইম বহুত কম থাকিব ডাইৰেক্ট পাতি লব পাৰে আৰু 2/3 বুলি কৈছে 2/3 মানে কি 2/3 ঠিক আছে এতিয়া আমি ডাইৰেক্ট 1ৰ দুটা 0 কাটি দিলো ছখৰ পৰা দুটা 0 কাটি দিলো থাকি গল কিমান 6 75 2 আৰু তলত 3 3 যদি 75 কাটি দিও কেবাৰ যাব 3 2 গুণ 6 ইফাল থাকিলে 5 3 5 গুণ 15 25 এটা সিম্পল কি থাকিলে 6 পূৰণ 25 পূৰণ 2 এটা যদি পূৰণ কৰো 6 আৰু 25 পূৰণ কৰিলে 150 লগত 2 পূৰণ কৰিলে 300 এতিয়া চাওক 300 ওলাই গল ঠিক আছে এটা কি কৈছিলে x ৰ পৰা 300 বিয়োগ কৰিলে 320 পোৱা যায় মানে কি কলে আমাক x - 300 সমান 320 সৰি এটা 320 এতিয়া আমাক x ৰ ভ্যালু উলিয়াব কৈছে সিম্পল x টো হিফালে গুছি গলে 300 টো হিফালে গুছি গলে প্লাস হ'ব তো 320 আৰু যদি 300 প্লাস কৰো কিমান হ'ব একদম ইজি 620 হ'ব 620 হৈ যাব আমাৰ x ৰ ভ্যালুটো তো মূল সংখ্যাটো হৈ যাব 620 কোনটো অপচন আছে চাওক অপচন বি টো আছে অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো বন্ধুসকল যদি আপোনালোকে কোৱেশ্চনটো বুজি পাইছে লাইক এটা কৰি গৈ থাকিব আৰু নেক্সট কোৱেশ্চনটো এতিয়া আমি আগবাঢ়িম নেক্সট কোৱেশ্চনটো আগবাঢ়ো কি দিছে চাওক এ আৰু বি ৰ বৰ্তমান বয়সৰ অনুপাত হৈছে 4:5 তো 5 বছৰৰ পিছত এই অনুপাত 5:6 হয়গে তেতিয়া বৰ্তমান এৰ বয়স কিমান তো এটো আমি আগতেও কৰিছো অকল চাইজক কেনে কৰিব লাগে তো এ আৰু বি ৰ বৰ্তমান অনুপাত দি থৈছে আমাক 4:5 ঠিক আছে 4:5 দিয়া আছে আমাক এটো এ ধৰিছো এটো বি ধৰিছো ঠিক আছে 5 বছৰ পিছত অনুপাতটো হ'বগে কিমান 5:6 এতিয়া মই কি কৈছিলো যে অনুপাত বিলাকক আমি ভগ্নাংশ হিচাপেও লিখিব পাৰো তো আমি এটো 4/5 টো কি লিখো এজনক এতিয়া আমি এটা 4x বুলি ধৰি লৈছো আৰু আনজনৰ বয়সটো আমি 5x বুলি ধৰি লৈছো এতিয়া আমি কি বুলি কৈছিলো ভগ্নাংশটো অনুপাতটো ভগ্নাংশ হিচাপে লিখিব পাৰো মানে কি 4x/5x হিচাপে আমি লিখিব পাৰো এতিয়া 5 বছৰ পিছৰ কথা যদি কৈছে 5 বছৰ পিছত হলে কি হ'ব +5 হয় আৰু আগত যদি আগৰ কথা যদি হদিলেন -5 হলতেন তো 4x ৰ লগতো 5 প্লাস কৰিছো আৰু 5x ৰ লগতো +5 কৰিছো কাৰণ বয়সটো দুইজনৰে বাঢ়ি যাব আৰু তাৰ 5 বছৰ পিছত বয়সৰ অনুপাতটো কিমান হৈছিলগে 5:6 মানে এটো 5/6 আমি লিখিব পাৰিম এতিয়া সিম্পল আমি ইয়াৰ পৰা x ৰ ভ্যালু উলিয়াই তেওঁলোকৰ বয়সটো উলিয়াই দিম 6 4 গুণ 24x বৰ্জপূৰণ যদি কৰো আমি এনেকে বৰ্জপূৰণ কৰিব লাগে সকলো জানে 6 4 গুণ 24x + 6 5 গুণ 30 আৰু ইফালে যদি আমি কৰো 5 5 গুণ 25x আৰু ইফালে +5 5 গুণ 25 তো সিম্পল মই আৰু এটো ইমান দিঘলিয়াকে কৰি থাকো 25 ৰ পৰা 24 যদি গুছি যায় x থাকি যাব 30 ৰ পৰা 25 গুছি গল থাকি যাবগে 5 তো x ৰ ভ্যালু আমাৰ কিমান লাগল 5 ওলাই গল এতিয়া সব কাৰ বয়স খুদিছে বৰ্তমান এৰ বয়স কিমান আছিল 4x ধৰিছিলো আমি তো 4 * 5 কৰি দিয়ক 4 * 5 কৰিলে হৈ যাব 20 তো কোনটো অপচন আছে চাওক অপচন বি টোত আছে 20 বছৰ 20 ইয়াৰ্স যদি আমাক বি ৰ বয়স হদিলেতেন তো বি টো হদিলেন 5 পূৰণ 5 মানে 25 বছৰ বি টো হদিলে 25 বছৰ হলতেন তো আশা কৰিছো বুজি পাইছে নেক্সট কোৱেশ্চনটো আগবাঢ়ো কি দিছে চাওক এটা সুষম বহুভুজৰ প্ৰতিটো কোণৰ যোগ 108 ডিগ্ৰী এই বহুবস্তুৰ বাহুৰ সংখ্যা কিমান হ'ব
এনেকা প্ৰশ্ন আগতে কৰিছো তো চাই লওক কি কৰিছে এটা হুকম বহুভুজ আছে বহুভুজটো কিমানটা মানে বাহু আছে আমি ক'ব নোৱাৰো বাহুৰ সংখ্যা উলিয়াব দিছে এতিয়া আকৌ কোণ এটাৰ যোগ দি থৈছে আমাক 108 ডিগ্ৰী তো এটা কথা মন কৰিব যদিহে অন্তঃকোণৰ যোগটো দিয়া আছে অকল কোণ বুলি ক'লে অন্তঃকোণ বুজাব তো অকল কোণ এটাৰ যদি যোগ দিয়া থাকে 108 তো আমি তাৰ বহিকোণটো উলিয়াই লম আৰু বহিকোণ উলিওৱাৰ সূত্ৰটো কি আছিল 180 ৰ পৰা সেই কোণটো বিয়োগ কৰি দিম তো ইয়াৰ পৰা 180 ৰ পৰা 108 বিয়োগ কৰি দিম আৰু এটা যদি বিয়োগ কৰো কিমান লাভ 72 ডিগ্ৰী এতিয়া এটা বহিকোণৰ মান আমি উলাই গলো 72 ডিগ্ৰী এটা সিম্পল আপোনালোকে 360 ক 72 এৰে অকল হৰণ কৰি দিয়ক 360 ক 72 এৰে যদি হৰণ কৰে এটো যাবগে 5 বাৰ তো বাহুৰ সংখ্যা মোৰ ওলাই গল 5টা কোনটো অপচন আছে অপচন সি আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ খেলমেলি হৈছে অপচন কিটা অলপ চাব তো মুঠতে 5টা হ'ব আনসাৰ ঠিক আছে আশা কৰিছো বুজি পাইছে তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়ো কি দিছে এবিসিডি চতুৰ্ভুজৰ কোণ কেইটা 3:4:5 আৰু 6 আছে তো কোণ কেইটাৰ যোগ কিমান হ'ব The angles of quadrilateral ABCD are in the ratio of 3:4:5 and 6:. The angles will be measured by to kun kita ki hobo ki to অনুপাত দিছে চাওক 3:4:5 আৰু 6 আমি জানো এটা চতুৰ্ভুজ যিকোনো চতুৰ্ভুজৰ যিকিটা অন্তঃকোণ থাকে বা কোণ কেইটা থাকে সেই কোণ কেইটাৰ সমষ্টি হতা কিমান হ'ব 360 ডিগ্ৰী যিকোনো ধৰণৰ চতুৰ্ভুজ হওক লাগিলে ৰম্বাস হওক বৰ্গ হওক আয়ত হওক ট্ৰেপিজিয়াম হওক বা যেনেকুৱা ধৰণৰ চতুৰ্ভুজ হওক সমান্তৰিক হওক যিকোনো ধৰণৰ চতুৰ্ভুজতে কি হ'ব হেতৰ যেটো যোগফল হেতু কিমান হ'ব 360 ডিগ্ৰী হ'ব এতিয়া আমি এটা কোণক কি বুলি ধৰি লৈছো 3x এটা কোণক 4x এটা 5x আৰু এটা 6x বুলি ধৰি লৈছো আৰু এইকেইটাৰ সমষ্টি কিমান 360 ডিগ্ৰী এটা সিম্পল গুটেইটা প্লাস কৰি দিম 3x 4x 5x আৰু 6x যদি প্লাস কৰো 3 এ 4 কিমান হ'ব 3 এ 4 7 হাতে পাছে 12 12 6 যাব 18 তো 18x কিমান পালো আমি 360 ডিগ্ৰী এটা সিম্পল 18 এ 360 কাটি দিয়ক 360 যদি 18 এ হৰণ কৰে 18 যাব 36 কিবাৰ দুবাৰ যাব 20 ডিগ্ৰী তো x ৰ ভ্যালু আমাৰ কিমান লাগল 20 ডিগ্ৰী চাওক x ৰ ভ্যালু কিমান লাগল 20 ডিগ্ৰী মন কৰব x ৰ ভ্যালু কিমান লাইছে 20 ডিগ্ৰী ওলাইছে তো সিম্পল আমি কি কৰিম এতিয়া গুটেকিটা অনুপাত উলিয়াব লাগে যেহেতু তো আমি গুটেকিটা উলিয়ামগে তো এটা আছিল চাওক 3x তো 3x তো 3 দুগুণ 6 মানে 60 ডিগ্ৰী হ'ব আৰু এটা আছিল 4x 4 দুগুণ মানে 4 দুগুণ 80 ডিগ্ৰী হ'ব এটা তাৰ পিছত এটা আছিল 5x মানে 100 ডিগ্ৰী হ'ব আৰু এটা আছিল 6x মানে 120 ডিগ্ৰী হ'ব তো কোনটো অপচন আছে চাওক 60 80 100 আৰু 120 কোনটো অপচন আছে অপচন বি টোত আছে অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ একদম সিম্পল হয় খালি আপোনালোকে অলপ কোৱেশ্চন মন দিব লাগিব নেক্সট কোৱেশ্চন লাগব কি দিছে চাওক 3ক 4:6:5 ত ভাগ কৰিলে ভাগকিটা কিমান হ'ব তো কিমান অনুপাতত ভাগ কৰিছে চাওক 4 6 আৰু 5 অনুপাতত ভাগ কৰিছে কাক 3ক সংখ্যাটো তো সিম্পল আমি কি কৰিলো এটা 4x ধৰিছো এটা 6x আৰু এটা 5x ধৰিছো আৰু ইহঁতৰ যোগফলটো হ'ব কিমান 300 এতিয়া যদি ইয়াটো সেম আমি যোগ কৰি দিও 4 এ পাছে 4 এ 10 10 এ পাছে 15x সমান কিমান পাই গলো আমি 300 এতিয়া 15 যদি 300 হৰণ কৰিব যাও এটো 20 ওলাবগে তো x ৰ ভ্যালু কিমান লাগল 20 তো এটা আছিল 4 দুগুণ 8 এটা 80 এটা আছিল 6 দুগুণ 12 120 আৰু এটা আছিল 5 দুগুণ 100 80 100 আৰু 120 কোনটো অপচন আছে চাওক 80 100 আৰু 120 অপচন বি টোত আছে অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ 80 120 আৰু 100 অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো বন্ধুসকল আশা কৰিছো আপোনালোকে কোৱেশ্চন কেইটা বুজি পাইছে যদি বুজি পাইছে আপোনালোকে কমেন্টত ইয়েস বুলি লিখি জনাই দিবচোন আৰু আজি ভিডিওটো যদি ভাল লাগিছে ভিডিওটো এটা লাইক কৰি দিব আৰু বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিব ধন্যবাদ